যোৱাকালি যদি গাড়ীখন জোৰে চলাব খোজো ই এক্সিডেণ্ট হ'ব কাৰণ দিছ ইজ এ ভেৰি চেঞ্চিটিভ এৰিয়া লাহে 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 যোৱাকালি আছুৰ লগত মোৰ মিটিং হৈছিল মোক কৈছিল যে চতুৰ্থ ভাষা প্ৰৱৰ্তন কৰিব লাগে 4 সূত্ৰীয় ভাষা ইংৰাজী হিন্দী অসমীয়া বড়ো মই কৈছোঁ নো যেতিয়ালৈকে বড়ো সাহিত্য সভাই নক'ব আমি সেই ৰাস্তাত নাযাওঁ because we want to take every step with caution যাতে আমাৰ এটা ভুল সিদ্ধান্তই আমাৰ যিসকল বড়ো লিডাৰশ্বিপে আমাৰ লগত কাম কৰিছে তেওঁলোক যাতে বিপদত পৰিবলগীয়া নহয় মই আকৌ কৈছোঁ আই এম বিং এ পলিটিকেল ইয়াত সদনত দুইটা ৰাজনৈতিক দলৰ মানুহ আছে আমি কাকো বিপদত পেলাব খোজা নাই we want to take every step লাহে 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 মই অসম বিধানসভাৰ সদস্যসকলক অনুৰোধ কৰিম ইয়ালৈকে কোকৰাঝাৰলৈকে আহিব ওদালগুৰি তামুলপুৰলৈকে আহিব বহুত কথা শিকিব পাৰিম আজিৰ সদনতে মোক আপচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়ায়ো কৈ আছিলে সকলোৱে কৈ আছিলে আমি উন্নয়নৰ বাবে আগ্ৰহী 125তম অনুমোদন যাতে খুব সোনকালে হৈ যায় তাৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰৰ লগত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি মই পবিত্ৰ সদনত মই আপোনালোকৰ সন্মুখত ৰাখিব খুজিছোঁ বিটিআৰৰ লগত এটা ডাঙৰ ডেভেলপমেণ্ট হৈ আছে আমি সকলে জনা উচিত ভূটানত গেলেফু মাইণ্ডফুলনেছ চিটি নামৰ